সংগীত জগতৰ চিনাকি মুখ মৰিগাঁৱৰ শান্তনু বৰদলৈ কণ্ঠত আন এক নতুন ভিডিঅ' গীত মুকলি। গীতটিৰ শীৰ্ষক নাম মহাকাল। বৰ্তমান সময়ত প্ৰেম ভালপোৱাৰ ওপৰত নিৰ্মিত হৈছে ভিডিঅ'টো। পৰিকল্পনা আছিলে গান এটা ৰিলিজ কৰিলা আজিৰ দিনত গাঁৱলীয়া এটা পৰিৱেশৰ মাজত তোমাৰ গাঁৱত ৰিলিজ কৰিছে ৰংগমঞ্চত কেনেকুৱা অনুভৱ তোমাৰ আজিৰ দিনটোত? সঁচাকৈ ভাল লাগিছে। আজি 2-3 বছৰ বিৰতিৰ মূৰত এটা নতুন গান আকৌ পৰিকল্পনা কৰিলোঁ। তাৰ আঁৰত মোৰ মৰমৰ ককাইদেউহঁত আছে গোটেইখিনি, অৰবিন্দ দাকে ধৰি, তাৰপিছতে গাঁৱৰ ককাই ভাই সকলোৱে সহায় কৰিছে। সঁচাকৈ ভাল লাগিছে আজি। যিহেতুকে আমি ষ্টুডিঅ'ত আমি ৰিলিজ কৰিব লাগিছিলে, কিন্তু আমি ভাবিলোঁ কি এটা গাঁৱতে কৰোঁ, গাঁৱৰ ল'ৰা যিহেতুকে, হয়নে নহয়, গাঁৱৰ ল'ৰা আমি গাঁৱতে ৰিলিজ কৰিম বুলি ভাবি তাকে আজি এই আয়োজনটো কৰিছোঁ। খুবেই ভাল লাগিছে, সকলোৱে সহযোগ কৰিছে। লগতে এটা সুন্দৰ বিহুসুৰীয়া গীত হয়, কিন্তু নামটো দিছোঁ মহাকাল। গানটো ৰাইজে চাগে নিশ্চয় চালে গম পাব, তাৰ আঁৰত বহুত কথা লুকাই আছে। গতিকে মহাকাল নামটো দিছোঁ যে বেলেগ ধৰণৰ গান বুলি ভাবিব নালাগে কোনেও। এটা সুন্দৰ বিহুসুৰীয়া গান, সকলোৱে ছাপোৰ্ট কৰিলে ভাল লাগিব। জোখতকৈ বেছি হ'লে ধুনীয়া চকুটো যাবই ন, যৌৱনৰে তেজ এনেও গৰম নোলাবি তেনেকৈ ৰ, এখাপে সুত মাৰিলে বেজে জাৰিব, মৰম লগা দেখিলে কোনেনো এৰিব, নোলাবি নোলাবি ঘৰতে সোমাই থাক, ভাল নহয় আজিকালি চবেই মহাকাল, মই একো নহয় তেনেকুৱা, তই জানিছ হ'বলা, তই জানিছ হ'বলা, জানিছ হ'বলা তই। গানটোৰ ভিডিঅ' গান অভিনয় কোন আছে আৰু কোৰিঅ'গ্ৰাফ কোনে কৰিছে এইখিনি? হয়, কোৰিঅ'গ্ৰাফাৰ আমাৰ সকলোৱে মৰমৰ, সকলোৱে পৰিচিত বিমল বৰা। লগতে এক্টৰ হয় বিপ্লৱ শইকীয়া। লগতে আমাৰ সকলোৱে চিনি পায় পাপু, পূজা, হয়নে? পূজাক দিছোঁ গানটোত। মেছেজ কি যাব ৰাইজলৈ গানটোৰ পৰা, কিবা ভিডিঅ'টোৰ পৰা কি মেছেজ যাব? কিবা মানে এনেকুৱা এটা কৰিছোঁ, ইয়াত দুটা কাহিনী সোমাই আছে, দুটা কাহিনীক লৈ আমি গানটো কৰিছোঁ। কিন্তু ভিডিঅ'টো আমি প্লেন কৰিছোঁ বিহুসুৰীয়াই কৰিছোঁ, কিন্তু অৰ্থ বহুত আছে, সেইটো বৰ্তমান নকওঁ, পিছত ক'ম আৰু। কোৰিঅ'গ্ৰাফ কৰিছে বিমল বৰাই। অভিনয়ত আছে পূজা আৰু বিপ্লৱ। শান্তনুৰ নিজ গাঁও দীঘলবৰীত কালি সন্ধিয়া কেক কাটি ৰাইজৰ উপস্থিতিত গীতটি মুকলি কৰে। অনুভৱটো ভালেই বাৰু। আজি শান্তনু দাৰ অফিচিয়েল ভিডিঅ'টো ৰিলিজ হৈছে, সকলোৱে চাব আৰু মৰম চেনেহ দিব বুলি আশা কৰিলোঁ। আৰু অভিনয়ত মই আৰু বিপ্লৱ দা আছে, তো কোৰিঅ'গ্ৰাফ কৰিছে বিমল দাই, বিমল বৰা, সকলোৱে চিনিয়ে পায়। তো বহুত ভাল হৈছে আৰু সকলোৱে চাব, মৰম চেনেহ দিব বুলি আশা কৰিলোঁ। আৰু তুমি কোৱা, তোমাৰ ৰোলটো কি, মানে গানটোৰ কি আছে, কিবা বিশেষ মেছেজ কি যাব, বা তোমাৰ ৰোলটো কেনেকুৱা, অভিনয়টো কেনেকুৱা তোমাৰ? অভিনয়টো এনেকুৱা ৰোমান্টিক ষ্টাইলৰ আৰু ৰোমান্টিক আৰু ভালপোৱা প্ৰেমিকা এনেকুৱাই আৰু। অসমবাই কি আৱাজ জন্মা তোমাৰ যিটো তুমি অভিনয় কৰিছা, মৰিগাঁও ছিংগাৰ, তুমি মৰিগাঁৱৰ যিটোকে হয়, তেনেকৈ ভিডিঅ'টো কৰিছোঁ, মানে ভাল লাগিছে। তেনেকৈ অফিচিয়েল গানটো কৰিছোঁ, এনেকৈ লাহে লাহে 2-এটা তেনেকৈ কৰি আছোঁ বাৰু। ভাল লাগিছে। আমাৰ মৰিগাঁৱৰে ছিংগাৰ আগবাঢ়িব লাগে সকলোৱে, তাৰে আশা কৰিছোঁ। আৰু সকলোৱে যাতে ছাপোৰ্ট কৰে মৰিগাঁৱৰ, আমাৰ ভাল লাগিছে আৰু মৰিগাঁৱৰ পৰা আগবাঢ়িলে ভাল লাগে আৰু। মৰিগাঁৱৰ পৰা অচ্যুত কৃষ্ণ দাসৰ ৰিপৰ্ট, অৰুণোদয় অসম। চাই থাকক। कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कोवत होगा। অৰুণোদয় অসম। নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে, তেখেতসকলক মই আহ্বান জনাওঁ, এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক। আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত, কাৰণ ষ্টাৰ্টআপৰ যোগেদি, ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে।
নিৰ্ভীক আৰু নিৰপেক্ষভাৱে।